হেল্ল' ষ্টুডেণ্ট, আহি থকা HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2025ত জেনেৰেল ছায়েন্সৰ ছেকশ্যন বি 45 মাৰ্কছৰ কাৰণে তোমালোকে কেনেকুৱা কুৱেশ্যন চাবা বা প্ৰেক্টিছ কৰিবা, কি চালে ছেকশ্যন বিৰ 45 মাৰ্কছ তোমালোকে লিখিব পাৰিবা। মই তোমালোকক জেনেৰেল ছায়েন্সৰ 3খন প্ৰেক্টিছ পেপাৰ দিম। এই 3খন প্ৰেক্টিছ পেপাৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিলে ছেকশ্যন বিৰ 45 মাৰ্কছ লিখিব পাৰিবা। আজি প্ৰথমখন প্ৰেক্টিছ পেপাৰ তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত বাকী থকা 2খন প্ৰেক্টিছ পেপাৰ মই এখনকৈ তোমালোকক দি দিম। প্ৰেক্টিছ পেপাৰবোৰ তোমালোকে নিজে ভালদৰে কোনটো প্ৰশ্নৰ কি উত্তৰ হ'ব ভালদৰে মেইন বুকৰ পৰা এনচাৰ্ছবোৰ উলিয়াই ল'বা। যিবিলাক কুৱেশ্যনছৰ এনচাৰ তোমালোকে বিচাৰি নোপোৱা সেইবোৰৰ এনচাৰ যিমান দূৰ সম্ভৱ মই দি দিম মোৰ হোৱাটছআপ চেনেলত। ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দি দিম। তোমালোকে জইন হ'লেই নোৱাৰা কুৱেশ্যনছৰ এনচাৰবোৰ পাবা। কেৱল মোক কমেণ্ট কৰি জনাবা কোনটো কুৱেশ্যনছৰ এনচাৰ কোনটো কুৱেশ্যন তোমালোকৰ নাই বা কোনটো কুৱেশ্যনৰ এনচাৰ তোমালোকৰ নাই। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰেক্টিছ পেপাৰ নাম্বাৰ 1খনৰ প্ৰথম কুৱেশ্যন 1A। আমি ABCD এটা নাম্বাৰ কুৱেশ্যনৰ 5টা কুৱেশ্যন দিয়া আছে, প্ৰত্যেকৰে 5টাকৈ কুৱেশ্যন দিয়া আছে। নাম্বাৰ 1টো চোৱা। 1A, প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ এটা ব্যৱহাৰ লিখা। ৰেডক্স বিক্ৰিয়া কি উদাহৰণ দিয়া। দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি। জাইলেম আৰু ফ্লেমৰ মাজেৰে দ্ৰৱৰ পৰিবহণৰ পাৰ্থক্য লিখা। 2A, পৰিবাহী ৰ'দ নিৰ্ভৰ কৰা কাৰকবোৰ কি কি। 2B, গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয়। নেক্সট ছেকেণ্ড পেজত চোৱা। ছেকেণ্ড পেজত 2C, কুৱেশ্যন নম্বৰ 2C। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা দেখি কিয়। কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে অজস্ৰ কাৰ্বন যৌগ পোৱা যায়। বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে। 3A চোৱা। ব্ৰাইন কাক বোলে। এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয়। সমগণীয় শ্ৰেণী কাক বোলে। এলকেন আৰু এলকিনৰ সাধাৰণ সংকেতটো লিখা। এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা। পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা চিত্ৰসহ লিখা। হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। কি প্ৰথাৰে জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়। নেক্সট কুৱেশ্যনটো চাবা, পেজ নম্বৰ 3। 4B, পেলনীয়া আৱৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা। ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা। উভয়ধৰ্মী অক্সাইড কি উদাহৰণ দিয়া। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি। মুকলি আকাশৰ ৰং নীলা হয় কিয়। 5A, কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়। প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি। কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰ বিচ্ছুৰণৰ ৰশ্মি চিত্ৰ অংকন কৰা। ভিলাই কি ইয়াৰ কাৰ্য উল্লেখ কৰা। ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে। ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি। ঠিক আছে। নেক্সট 6A, কুৱেশ্যন নম্বৰ 6A চোৱা। বিদ্যুৎ চুম্বকীয় আৱেশ আবৃষ্ট কৰাৰ দুটা পদ্ধতি চিত্ৰসহ ব্যাখ্যা কৰা। বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়। নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। আয়নীয় যৌগৰ 3টা ধৰ্ম লিখা। মানুহৰ পৰিস্থিতিতন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি। ইয়াৰ কাৰ্যসমূহ কি কি। সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য লিখা। পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়। এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায়। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়। লচিকা কি ইয়াৰ দুটা কাৰ্য লিখা। 8A, আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়। নেক্সট পেজ নম্বৰ 5 চোৱা। আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজত দুটা পাৰ্থক্য লিখা। ঘৰুৱা বৰ্তনীত কিয় শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়।
এজন ব্যক্তি গৰল ৰোগত আক্ৰান্ত কি হৰমনৰ অভাৱত এই ৰোগৰ সৃষ্টি হৈছে আয়োডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক খোৱাটো কিয় প্ৰয়োজন মানুহে কেইযোৰ যৌন ক্ৰমজম বহন কৰে মানুহৰ ক্ষেত্ৰত সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় প্ৰজাতিকৰণৰ 4টা কাৰক উল্লেখ কৰা দুডাল চুম্বক বল দেখাই কিয় পৰস্পৰ কটাকটি নকৰে মৌলবোৰক শ্ৰেণীবিভাজন কৰাৰ প্ৰয়োজনীয়তা কি নিউলেন্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা নেক্সট লাষ্ট পেজটো কুৱেশ্যন নম্বৰ 6ত চোৱা 9A পেজ নম্বৰ 6 শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক কিয় সত্য সন্ততিলৈ বংশানুক্ৰমে প্ৰবাহিত নহয় বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত থকা দুটা সমস্যা উল্লেখ কৰা অম্লবোৰে পানীৰ অনুপস্থিতিত আম্লিক ধৰ্ম কিয় নেদেখুৱায় উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় এটা উজ্জ্বল মুগা বৰ্ণৰ মৌল এক্সক বায়ুত গৰম পৰিলে কলা হৈ পৰিল মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা তো আজি এইখন আছিলে তোমালোকৰ প্ৰথমখন প্ৰেক্টিছ পেপাৰ তো মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 2 নম্বৰ প্ৰেক্টিছ পেপাৰখন তোমালোকক দি দিম 3খন প্ৰেক্টিছ পেপাৰ তোমালোকে ভালদৰে চালেই তোমালোকে 45 মাৰ্কছৰ এনসাৰ কৰিব পাৰিবা আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ